মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ ত্ৰিকোণমিতিৰ পৰিচয় লেছনৰ উদাহৰণ নম্বৰ 3টো কৰি চাওঁ। প্ৰশ্নটো আছে, ধৰা হ'ল ত্ৰিভুজ ACBৰ C কোণ সমকোণ আৰু AB 29 একক, BC 21 একক আৰু এংগল ABC সমান থিতা তলত দিয়া মানকেইটা উলিয়াবলৈ লাগে। এতিয়া আমি এটা সমকোণী ত্ৰিভুজ আঁকি লওঁ, কাৰণ পুৰা গোটেইখিনি অংক কৰোঁতে সমকোণী ত্ৰিভুজ লাগিবই। সমকোণী ত্ৰিভুজ আঁকি ল'লোঁ। এইটো এটা সমকোণী ত্ৰিভুজ। ধৰা হ'ল ইয়াৰ কি কোণ সমকোণ বুলি কৈছে, এইটো কোণ C কোণ সমকোণ বুলি কৈছে। আৰু ইয়াত আমি A ধৰিলোঁ, তেতিয়াহ'লে ইয়াত ধৰিলোঁ C, ইয়াত B ধৰিলোঁ। এতিয়া সিহঁতে কৈছে ABC, মানে ABC মাজত আছে B, তেতিয়াহ'লে B কোণ কিমান মান দিছে, থিতা বুলি ধৰিব কৈছে। আৰু ABৰ মান কিমান দিছে, ABৰ মান 29 একক দিছে। এইটো লিখি লওঁ, লিখি হ'লে ভাল, কাঠ পেঞ্চিল দি লিখিবা। BCৰ মান কিমান আছে, BCৰ মান 21 একক। এতিয়া আমাৰ ACৰ মান নাই, মানে এতিয়া আমি প্ৰশ্নটো দিয়া আছে কি কি সেইখিনি লিখি লওঁ। কি কি দিয়া আছে, দিয়া আছে ACB ত্ৰিভুজৰ AB সমান 29 একক, পিছত BC সমান 21 একক। যেহেতু এটা সমকোণী ত্ৰিভুজৰ তিনিটা বাহুৰ পৰা যিকোনো দুটা বাহুৰ যোগ দিয়া থাকিলে আন এটা বাহুৰ যোগ উলিয়াবলৈ হ'লে আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰোঁ। এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে কি আছিলে, কাৰ মান উলিয়াবলৈ কৈছে, AC টো কৰ্ণ নহয়, সেইকাৰণে আমি কি কৰিম, ৰুট দি কৰ্ণৰ যিটো আছে সেইটোৰ মানৰ পৰা, কৰ্ণ স্কয়াৰৰ পৰা বাকী ভূমি বা লম্ব যিটো দিয়া আছে সেইটো বৰ্গ কৰি যিমান পাম সেইটো বিয়োগ কৰিলে হয়। কৰ্ণ AB মানে কিমান আছে, 29 স্কয়াৰ মাইনাছ BCৰ মান 21 স্কয়াৰ। এতিয়া 29 স্কয়াৰ মানে হ'ল 841 মাইনাছ 21 স্কয়াৰ মানে হ'ল 29 স্কয়াৰ মানে কিমান পাইছোঁ, 841, আৰু 21 স্কয়াৰ মানে হ'ল 441। তাহলে 841ৰ পৰা 441 মাইনাছ কৰিলে থাকিব 400। এতিয়া 400ৰ বৰ্গমূল কিমান, 4ৰ বৰ্গমূল হয় 2, দুটা 0 আছে, বৰ্গমূলত হাফ কৰিব লাগে 0 সংখ্যা, লিখি দিলোঁ, মানে 20 একক হ'ল। এতিয়া আমি ক'ব পাৰোঁ ACৰ মান কিমান পাইছোঁ, AC সমান 20 একক পাইছোঁ। ঠিক আছে, এতিয়া বাকীখিনি এটা কাম কৰিম, এই অংকটোত যিকেইটা অংক দিয়া আছে, প্ৰশ্ন দিয়া আছে, তাত ত্ৰিকোণমিতি অনুপাত যিখিনি আছে সেই গোটেইখিনি অনুপাতৰ মান আমি ওলাই লওঁ। প্ৰথমটো আছে কছ, কছৰ মান ওলাই লওঁ, কছ আছে, চাইন আছে, কছ থিতাৰ মান ওলাই লওঁ। কছ থিতা, কছৰ কাৰণে সূত্ৰ কি আছিলে, ভূমি বাই কৰ্ণ। তেতিয়াহ'লে থিতা ক'ত আছে, থিতা আছে ইয়াত। থিতাৰ কাৰণে ভূমি কোণটো হ'ব BC, কৰ্ণ আছে কি AB। তেতিয়াহ'লে আমি লিখিব পাৰোঁ BC বাই AB। মানকেইটা বহাই দিয়া, BCৰ মান কিমান আছে, BCৰ মান আছে 29 একক, আৰু ABৰ মান কিমান আছে, BCৰ মান আছে 21 একক, আৰু ABৰ মান আছে 29 একক। পিছৰটো আমি উলিয়াব লাগে চাইনৰ কাৰণে চাইন থিতা, চাইনৰ কাৰণে সূত্ৰ কি আছিলে, চাইনৰ কাৰণে আছিলে লম্ব বাই কৰ্ণ। তেতিয়াহ'লে থিতা আছে ইফালে ন, থিতাৰ পৰা লম্ব হ'ব বিপৰীত বাহুডাল AC হ'ব লম্ব, কৰ্ণ হ'ব AB। লিখাই দিওঁ, লম্ব হ'ল AC, কৰ্ণ হ'ল AB। তেতিয়াহ'লে ACৰ মান কিমান পাইছিলোঁ, AC এইটো চোৱা, ইয়াতে লিখি দিছোঁ, ACৰ মান 20 পাইছিলোঁ, ইয়াতো পাইছোঁ 20 একক, আৰু ABৰ মান 29। তেতিয়াহ'লে হ'ব 20/29 একক। এতিয়া আমি অংকটো কৰি চাওঁ। এক নম্বৰত কিমান দিয়া আছে, কছ স্কয়াৰ থিতা প্লাছ সাইন স্কয়াৰ থিতা। ঠিক আছে, এক নম্বৰ কৰি চাওঁ। এক নম্বৰত কিমান আছে, কছ স্কয়াৰ থিতা প্লাছ সাইন স্কয়াৰ থিতা। এতিয়া আমি অংক কৰি কছ থিতাৰ মান কিমান পাইছিলোঁ, কছ থিতাৰ মান পাইছিলোঁ 20
1/29 কিন্তু ইয়াত স্কোয়াৰ আছে আমি ইয়াত স্কোয়াৰ দি দিলোঁ প্লাছ সাইন থিটাৰ মান পাইছিলোঁ 20/29 ইয়াত স্কোয়াৰ আছে সাইনৰ ওপৰত আমি স্কোয়াৰ দি দিলোঁ এতিয়া এই স্কোয়াৰটো 21 ৰ ওপৰত আছে এই স্কোয়াৰটো 29 ৰ ওপৰত আছে 21 ৰ ওপৰত স্কোয়াৰ হলে 441 29 ৰ ওপৰত স্কোয়াৰ হলে 841 প্লাস সেম 20 ৰ ওপৰত স্কোয়াৰ হলে 400 সেম স্কোয়াৰ 29 ৰ ওপৰত 841 তে আমি লহাগু লও দুইটাৰ লহাগু হৰ একে আছে কাৰণে লহাগু সেম হ'ব 841 তেতিয়াহলে আমি যোগ কৰো 441 প্লাস 400 তে আমি কৰি চাও অলপ ওপৰত যোগ কৰিলে হৈছে 841 তলত আছে কিমান 841 কটাকটি কৰি চোৱা কিমান হ'ব আনসাৰ 1 হৈ আছে তেতিয়াহলে আমি 2 নম্বৰ কৰি চাও ইয়াতেই কৰি দিও আমি 2 নম্বৰটো এখিনি জায়গাত কৰি আছো তোমালোকে তলে তলে কৰিবা 2 নম্বৰ প্ৰশ্নটো কি আছে চাই লও আগত প্ৰশ্নটো আছে এই প্ৰশ্নটো চাই লও cos স্কয়ার থিটা মাইনাস sin স্কয়ার থিটা মানকেইটা বহুৱাৰ কাৰণে সুবিধা হ'ব cos স্কয়ার থিটা মাইনাস কিমান আছে sin স্কয়ার থিটা তেতিয়া আমি লিখি লও cos স্কয়ার থিটা মাইনাস কিমান লিখিম sin স্কয়ার থিটা এতিয়া cos ৰ মান কিমান আছিল cos ৰ মান কিমান আছে 21/29 21/29 স্কয়ার দি আছো মাইনাস sin ৰ মান কিমান আছে 20/29 স্কয়ার আছে কাৰণে আমি স্কয়ার দি আছো এতিয়া 21 ৰ ওপৰত স্কয়ার হলে কিমান হয় 441 29 ৰ ওপৰত স্কয়ার হলে 841 যেটো sin আছে sin দিয়া পিছত 20 ৰ ওপৰত স্কয়ার হলে কিমান আছে 400 29 ৰ ওপৰত স্কয়ার হলে 841 আগৰ নিচিনা লহগু কিমান হ'ব ইয়াত লহগু আছে তলত যেটো আছে এটোই 841 এতিয়া ফাৰ্ষ্টত কিমান আছে 841 ৰ ভিতৰত ইয়াত 441 যেটো sin আছে দিয়া ইয়াত 400 তে 441 ৰ পৰা 400 গুছি গলে কিমান থাকিব 41 বাই তলত কিমান আছে 841 হৈ গল আগৰ বুজি পাইছা একেবাৰে সহজ লাগি আছে থ্যাংক ইউ